এই বিষয়ে নিশ্চিতভাৱে আমাৰ আলোচনা হ'ব, যিহেতুকে আমি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু WPT ডিপাৰ্টমেণ্টৰ মন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে মিচিং স্বায়ত্তশাসিত পৰিষদক 6 শিডিউল দিব লাগে বুলি অকল মিচিং নহয়, মিচিং ৰাভা তিৱাক 6 শিডিউল সম্পৰ্কত আলোচনাৰ কাৰণে অসম চৰকাৰৰ পৰা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। আৰু প্ৰথমবাৰৰ কাৰণে 2025 চনৰ 25 ডিচেম্বৰ তাৰিখে প্ৰথমবাৰৰ কাৰণে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু আমাৰ জাতীয় সংগঠন দাবী কৰা জাতীয় সংগঠন TMPKৰ মাজত দিল্লীত অমিত শ্বাহৰ লগত এটা ট্ৰাইপাৰ্টিক চিটিং ইতিমধ্যে হৈ গৈছে। এই চিটিঙতে গৃহমন্ত্ৰী ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে এজন ইণ্টাৰলকিউটৰ নিয়োগ কৰাৰ কথা কৈছে। আৰু ইতিমধ্যে এই বিষয়বস্তুত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা অব্যাহত আছে। অনাগত কেইদিনমানৰ ভিতৰত, এই 1 মাহৰ ভিতৰত আমি ইণ্টাৰলকিউটৰ নিয়োগ কৰিম আৰু অনাগত দিনত তাৰ এটা মীমাংসা দিশে আমি নিয়াৰ কাৰণে আমি চেষ্টা কৰিম। নিশ্চিতভাৱে আমি তাৰ এটা মীমাংসা আমি আমাৰ সমাজখনক আমি দিব পাৰিম। মিৰি মিচিং সংশোধনী ব্যৱস্থাটো এটা সাংবিধানিক সংশোধনীৰ ব্যৱস্থাৰ কথা আছে। সেই ব্যৱস্থাৰ যিবোৰ টেকনিকেল যিবোৰ প্ৰব্লেম আছে, সেই প্ৰব্লেমবোৰক ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ বিভাগীয় ডিপাৰ্টমেণ্টে সেই বিষয়ত আলোচনা চলি আছে। আমি জনামতে যোৱা জুন মাহত সেই বিষয়ত এটা ফাইনেল ড্ৰাফ্ট এটা অসম চৰকাৰৰ WPT ডিপাৰ্টমেণ্টে ড্ৰাফটিং কৰিছে বুলি আমি গম পাইছোঁ। এই অধিৱেশনৰ পাছতেই আমি সেই কাগজখনকো লৈ আমি ভাৰত চৰকাৰৰ বিশেষভাৱে RGIত আমি সেই ড্ৰাফ্টখন আমি ছাবমিট কৰিম আৰু তাৰ পৰৱৰ্তী সময়ত তাৰ এটা মীমাংসা আমি আমাৰ সমাজখনক আমি দিব পাৰিম। নিযুক্তি আমি অলৰেডি 200খন LP স্কুলত আমি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন প্ৰয়োগ কৰিছে। আৰু আমাৰ দাবী আছিল যে আমাৰ এই স্কুলটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন কৰাৰ পাছত তাতে পঢ়ুৱা যিজন শিক্ষক, সেই শিক্ষকজন মিডিয়াম শিক্ষক এজন নিয়োগ কৰিব লাগে। সেই সম্পৰ্কত অসম চৰকাৰৰ লগত আমি আলোচনা অব্যাহত ৰাখিছিলোঁ। আৰু যোৱাটো বিধানসভা নিৰ্বাচনৰ আগত বিভাগীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সেই বিষয়ত আলোচনা কৰে। আৰু এই আলোচনা মৰ্মে অনাগত দিনত স্পেচিয়েল টেট পাতি মিচিং লেংগুৱেজৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া নিয়োগ কৰাৰ কথা আমাক অৱগত কৰে। আৰু পৰৱৰ্তী সময়ত চৰকাৰ আহি শপত গ্ৰহণ কৰে। আৰু চৰকাৰ হোৱাৰ পাছত পৰৱৰ্তী বিষয়টোক লৈ আমি আলোচনা কৰা নাই। নিশ্চিতভাৱে অনাগত এই অধিৱেশনৰ পাছত আমি অসমৰ মাননীয় শিক্ষামন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ কৰিম। আৰু সেই সাক্ষাৎ কালতে আমি অনাগত দিনত কোনটো দিনত বা কোন সময়ত কেনেধৰণৰ স্পেচিয়েল টেট পতাৰ সিদ্ধান্ত অসম গভৰ্ণমেণ্টে কৰিছে তাৰ বিষয়ে আমি তেখেতসকলৰ পৰা জানিব পাৰিম। আৰু তেখেতসকলৰ পৰা জানিব পৰাৰ পাছত আপোনালোকক আমি জনাম। আৰু আপোনালোকৰ জৰিয়তে অসমৰ প্ৰত্যেকজন আমাৰ শিক্ষিত যুৱক যুৱতী আছে, মিচিং যুৱক যুৱতী আছে, এখেতসকলক প্ৰিপেৰেশ্যন কৰি থাকিবলৈ মই অনুৰোধ জনাইছোঁ। কাৰণ স্পেচিয়েল টেট অসম চৰকাৰে পাতিব। নিশ্চিতভাৱে সেই বিষয়ত আমাৰ এক্সিকিউটিভ আৰু অসম চৰকাৰক আমি অৱগত ইতিমধ্যে কৰি থৈছোঁ। 151খন গাঁও আমি নামপাই টাপু অঞ্চলত, বনাঞ্চলত এখেতসকলে 151 পৰিয়ালক ইতিমধ্যে সংস্থাপিত কৰিছে। আৰু মাজত 83 এছেম্বলি ইলেকশ্যনৰ আগত 83টা ফেমিলিক গুইজান বোলা এটা PGR অঞ্চলত ডিৰিজাৰ্ভ কৰি মেলি তাতো পুনৰ সংস্থাপিত কৰাৰ কথা গভৰ্ণমেণ্টে ঘোষণা কৰি তেখেতসকলৰ হাতে হাতে ম্যাদী পাট্টা তুলি দিয়াৰ ব্যৱস্থাও অসম গভৰ্ণমেণ্টে কৰিছে। আৰু বাকী থকা যি লাইকাৰ ফেমিলি থাকি গ'ল, সেই ফেমিলিৰ কাম কাজো ইতিমধ্যে তিনিচুকীয়া উপায়ুক্ত মহোদয়ে কাম কাজ কৰি আছে। আৰু দদিয়াৰ যিটো আমাৰ ফেমিলি আছে, সেই দদিয়াৰ ফেমিলিসকলক ক'ত সংস্থাপিত কৰিব তাৰ কাৰণে ডিব্ৰুগড় উপায়ুক্ত মহোদয়ে আৰু বিভাগীয় ডিপাৰ্টমেণ্টসকলে আলোচনা অব্যাহত ৰাখিছে। আৰু আমি জনামতে আমি যিমান দূৰ অৱগত, যিমান দূৰ আমাৰ TMPKৰ অৱগত, সেই কামো অনাগত 3 মাহৰ ভিতৰত সম্পূৰ্ণৰ দিশে আগবাঢ়িব। মই আপোনালোকৰ জৰিয়তে লাইকা দদিয়াবাসী আৰু মিচিং সমাজখনক বা প্ৰত্যেকজন অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে TMPK অসম চৰকাৰৰ লগত আলোচনা কৰি বিভাগীয় ডিপাৰ্টমেণ্টসকলৰ লগত আলোচনা কৰি লাইকা দদিয়াৰ পুনৰ সংস্থাপনৰ কাম
অহা ৩-৪ মাহৰ ভিতৰত আমি সম্পূৰ্ণ কৰিম। যিহেতু তেওঁলোকে অবৈধভাৱে দখল কৰি ৰাখিছে, এই অবৈধকাৰী দখলৰ উচ্ছেদৰ কাৰণে এই সভাত কিবা আলোচনা কৰিব নেকি? আমি অবৈধ বাংলাদেশী বিৰোধী, আমি TMPকে সদায় কৈ আছো অবৈধভাৱে আমাৰ অঞ্চল কোনো মানুহে দখল কৰিব, এইটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকটোতো দখল কৰিব নোৱাৰি। আমি আপোনালোকক অলপ আগতে জনাইছো যে আমাৰ অঞ্চল যিটো অঞ্চলত আজিৰ দিনত সকলোতকৈ অসমৰ সকলোতকৈ যদি ভূমি যদি সংৰক্ষিত কৰি ৰাখিছো মিচিং মানুহে ৰাখিছে, আৰু ট্ৰাইবেল বেল্ট এণ্ড ব্লক যদি আমি সংৰক্ষিত ৰাখিছো মিচিং মানুহে ৰাখিছো। কিন্তু শ বছৰ ধৰি 100 বছৰ ধৰি খিলঞ্জীয়া অসমৰ মানুহ, চুতীয়া, আহোম, কোচ ৰাজবংশীৰ পৰা আৰম্ভ কৰি গোৰ্খাৰ পৰা আৰম্ভ কৰি এখেতসকলে 50-100 বছৰ আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত তেখেতসকলে বসবাস কৰি আছিল। তেখেতসকলকো আমি অসম চৰকাৰৰ লগত আলোচনা কৰি তেখেতসকলৰ ইয়াতে নিয়মীয়াকৈ বা পাৰ্মানেণ্টলি থাকিব পৰা ব্যৱস্থা বা মাটিৰ অধিকাৰ দিয়াৰ কাৰণে আমি চৰকাৰৰ লগত আলোচনা কৰি এখেতসকলক দিয়াৰ অধিকাৰৰ পৰা আমি বঞ্চিত কৰা নাই। তো আমি আজি ক'ব বিচাৰোঁ যে অবৈধভাৱে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো অবৈধ বেদখলকাৰী ইয়াতে থাকিব নোৱাৰিব। এইটো আমাৰ শেষ সকিয়নি, গভৰ্ণমেণ্টে তাক উচ্ছেদ কৰক। আৰু যিবোৰ অঞ্চলত আছে, এইটো জোনাইতে হওক, সেইটো আমাৰ চিচিডঙত ট্ৰাইবেল বেল্ট এণ্ড ব্লকেই হওক, সেইটো সুবনশ্ৰী ট্ৰাইবেল বেল্ট এণ্ড ব্লকেই হওক, সি পাবৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকেই হওক, ই সকলো অঞ্চলৰ পৰা মিচিং অধ্যুষিত অঞ্চলৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰিবই লাগিব গভৰ্ণমেণ্ট। আৰু আমি ইয়াতে আমাৰ ড্ৰাফ্ট ইয়াতে বিশেষ বেছি আমি আলোচনা নকৰোঁ, আমি গভৰ্ণমেণ্টক অৱগত কৰিম মাত্ৰ যে এখেতসকলক উচ্ছেদ যদি নকৰে তেতিয়াহ'লে আমি নিজাববীয়াকৈ আমি আমাৰ কাম আমি অব্যাহত ৰাখিম। কাৰণ আমি নিয়মক আমি ভাঙিব নিবিচাৰোঁ কাৰণে আমি আমাৰ লিষ্ট গভৰ্ণমেণ্টক দিম। গভৰ্ণমেণ্টে যদি উচ্ছেদ নকৰে তেতিয়াহ'লে তাৰ ব্যৱস্থা কিন্তু TMPকে নিজাববীয়াকৈ লোৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আমাৰ লক্ষ্য হ'ল নতুন প্ৰজন্মক আগুৱাই নিয়া এখন সুন্দৰ প্ৰগতিশীল গণতান্ত্ৰিক মিচিং সমাজ গঢ়া, আৰু সেই লক্ষ্যৰে আমি এই 17ম আমাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। আমাৰ এখন শিক্ষিত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ, এটা ড্ৰাগছ মুক্ত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ, প্লাষ্টিক মুক্ত মিচিং সমাজ এটা আমি গঢ়িব বিচাৰিছোঁ। সামাজিকভাৱে শিক্ষিত হোৱা প্ৰত্যেকজন আমাৰ নাৰী সমাজ, আমাৰ ভণ্টিসকল, আমাৰ বীৰমাসকলে যাতে সৰুতে বিয়া নহয়, এটা শিক্ষা গ্ৰহণ কৰাৰ পাছতে তেখেতে তাই বিয়া হোৱাৰ এটা লক্ষ্য লৈ আমি এই অধিৱেশনখন অনুষ্ঠিত কৰিছোঁ। যাৰ কাৰণে আমি যোৱাকালি আমাৰ ডেলিগেট ছেশ্যন ইনোগ্ৰেশ্যন হৈছে, প্ৰমানন্দ চাইঙীয়াদেৱে ইনোগ্ৰেট কৰিছে। আজি প্ৰথমটো কাৰ্যসূচী আমি লৈছোঁ, পবাক সংৰক্ষিত কৰিব লাগে, জোনাইখনক আমি বচাব লাগিব, পবাক বচাব লাগিব আৰু জোনাই বচাব লাগিব। জোনাইখনৰ পৰা অসামাজিক কাৰ্যকলাপ আঁতৰাব লাগিব। ড্ৰাগছ মুক্ত জোনাই বা ড্ৰাগছ মুক্ত মিচিং সমাজ গঢ়িবৰ লক্ষ্যৰে আমি প্ৰথমটো কাৰ্যসূচী আজি আমি হাফ মাৰাথন ৰেচ কৰিছোঁ, য'ত আমাৰ 500তকৈ অধিক অংশগ্ৰহণকাৰীয়ে আজি অংশগ্ৰহণ কৰিছিল। আৰু আমি ক'ব বিচাৰিছোঁ হাফ মাৰাথন ৰেচৰ আজি প্ৰগ্ৰামটোৰ জৰিয়তে যে জোনাইখনক আমি এটা ড্ৰাগছ মুক্ত জোনাই, এটা গ্ৰীণ জ'ন হিচাপে জোনাই, প্লাষ্টিক মুক্ত জোনাই আৰু পবাক সংৰক্ষিত কৰা এটা জোনাই, আৰু প্ৰত্যেকজন নাৰী সমাজ আমাৰ ভণ্টিসকলে যাতে সৰুতে বিয়া নহয়, তেখেতে শিক্ষিত হয়, নিজে নিজৰ ওপৰত থিয় হোৱাৰ পাছতে যাতে বিয়া হয়, তাৰ কাৰণে আমি চাইল্ড মেৰিজৰ বিৰুদ্ধে আমি আজি হাফ মাৰাথন ৰেচ আমি আৰম্ভ কৰিছিলোঁ। দ্বিতীয়টো কাৰ্যসূচী আমি ইয়াতে পতাকা উত্তোলন কৰিছোঁ, দ্বিতীয়টো কাৰ্যসূচী আমি শ্বহীদসকলক স্মৰণ কৰিছোঁ, আৰু এতিয়া আমাৰ মাজত সাংগঠনিক